নংপুত মৃত্যু হোৱা নম্ৰতা বৰা যি নম্ৰতা বৰাৰ মৃত্যুত এক ঘন ৰহস্য সোমাই পৰিছে সেই বিষয়টোলৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। হয়, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। আজি হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলৰ ওচৰত আহি কিছু কথা কৈছে সেই নম্ৰতা বৰাৰ মৃত্যুৰ সন্দৰ্ভত। সকলোখিনি কথা মই আপোনালোকক ভিজুৱেল দেখুৱাম, আপোনালোকে চাব পাৰিব। কিন্তু আপোনালোকে গমেই পায় যিহেতু AIUDৰ পৰা এজন বিধায়কৰ পুত্ৰৰ নামটো এই ঘটনাটোৰ লগত সাঙুৰ খাইছে। গোটেই ঘটনাটো এক ৰহস্যময় হৈ পৰিছে। নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাটো সেয়া আচলতে সাধাৰণ মৃত্যু আছিল, পথ দুৰ্ঘটনাত মৃত্যু হৈছিল নে সেয়া এক হত্যাকাণ্ড আছিল, সেয়াও এক ডাঙৰ ৰহস্য। কাৰণ সেই বিধায়কৰ যি পুত্ৰ নম্ৰতা বৰাৰ মৃত্যুৰ পিছতে তেওঁৰ পুত্ৰ কিন্তু সেই ঠাইৰ পৰা পলায়ন কৰিছিল। আন দুই এজনে এই নম্ৰতা বৰাৰ যি শৰীৰ সেই শৰীৰটো মেডিকেললৈ লৈ গৈছিল। তেওঁ তাৰপিছত মেডিকেলত লৈ যোৱাৰ পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছিল। গোটেই ঘটনাটো এক ৰহস্য সোমাই পৰিছে। নম্ৰতা বৰাৰ পিতৃ মাতৃয়েও কৈছে যে গোটেই ঘটনাটোত কিবা নহয় কিবা এটা ৰহস্য সোমাই আছে। আৰু এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। মই ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এজন ছিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক। মই টুইটো কৰিছোঁ, তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি ছিনিয়ৰ অফিচাৰ এজনক দিম। আৰু আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব, যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম। মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকোঁ। অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। অসম আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে, আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে, কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ। মই ইমান ভিতৰলৈকে যাব খোজা নাই, কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে। বাকীখিনি পুলিচে আপোনালোকক মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে। ভালখিনি আমি গ্ৰহণ কৰিব লাগে, বেয়াখিনি আমি আঁতৰাব লাগে।